সকলোৰে ভালনে? সকলোকে সুপ্ৰভাত জনালোঁ। আজি মানে পনীৰ ফালিম। তাৰ বাবে মই 1 লিটাৰ আমুলৰ গাখীৰ লৈছোঁ। এয়া আমুল শক্তিটো, এইটো 2 পেকেট লৈছোঁ, 1 লিটাৰ। এতিয়া গাখীৰখিনি গৰম কৰি থোৱাই আছে বাৰু। এয়া ভিনেগাৰ আৰু পানী, মই ভিনেগাৰ যিমান লৈছোঁ পানীও সিমান লৈছোঁ। গোটেইখিনি নালাগিব পাৰে। এতিয়া গাখীৰটো গৰম হৈ গ'ল, মই ইয়াত এতিয়া পনীৰ ফালিবৰ কাৰণে মই ভিনেগাৰটো দি দিম। এনেকৈ আপুনি লৰাই থাকিব হাতেৰে। যেতিয়া গাখীৰটো ফাটি যাব তেতিয়া আৰু দিব নালাগে। ফাটিলেই গাখীৰ। গৰম কৰোঁতে আপুনি সৰটো বান্ধিবলৈ নিদিব, অকণমান লৰাই থাকিব লাগিব। এতিয়া গাখীৰ ফাটিয়ে গ'ল, গেছটো অফ কৰি দিম। এইখন চাকনিত মই পনীৰখিনি ফালিম। মই প্ৰায় ঘৰতে ফালি পেলাই খাওঁ, মানে পনীৰ বেছি টাইম নালাগে, হৈয়ে যায়। এতিয়া মই এইখিনি চাকি ল'ম। ইয়াত মই গোটেইখিনি ঢালি দিম এতিয়া। এই চাকনিখনত কাপোৰ এখন পাৰি লৈছোঁ, চাকনিখনত এনেকৈ দি দিছোঁ। এইখিনি গামোচা এখন মই কাটি থোৱাই আছে, মানে পনীৰ ফালিবৰ কাৰণে। এতিয়া এনেকৈ অকণমান ঠাণ্ডা পানী দি ধুই ল'ব লাগিব দেই পনীৰখিনি, নহ'লে ভিনেগাৰৰ মানে হেৰিটো থাকি যায় যে। ঠাণ্ডা পানী দি ধুই ল'ম। অলপ ঠাণ্ডা পানী ঢালি দিম। এতিয়া মই পানী দি পেলাই এইখিনি চফা কৰি ল'লোঁ, এই মগটোৱে মই পানী দি। এতিয়া এইখিনি মই এনেকৈ বান্ধি ল'ম। এনেকৈ বান্ধি এনেকৈ ওলমাই থৈ দিম। এনেকৈ টেপটোতে বান্ধি পেলাই ওলমাই থৈ দিম এনেকৈ। তাৰপিছতে পানীটো যেতিয়া যাব তেতিয়া আৰু অকণ প্লেট এখনত মানে এনেকৈ হেঁচা মাৰি দিব লাগিব। এতিয়া এনেকৈ বান্ধি থৈ দিম। এনেকৈ বান্ধি থৈ দিম। এয়া পনীৰখিনি পানী নিগৰি গ'ল। পনীৰ এতিয়া হোৱা নাই বাৰু, এতিয়া হেঁচা এটা দিব লাগিব আকৌ। এইখিনি মই ভালকৈ হাতেৰে টিপি পেলাই অকণমান সমান কৰি লৈছোঁ। সমান কৰি পেলাই এনেকৈ দিব। এনেকৈ কাপোৰখনে দি পেলাই, এয়া কাপোৰখনে এনেকৈ দি পেলাই কাপোৰখনে এনেকৈ মেলি লৈ পেলাই অকণমান পনীৰখিনি এতিয়া ইয়াত এনেকৈ চানাখিনিৰ ওপৰত, এতিয়া পনীৰ হোৱা নাই, চানা এনেকৈ আমি গধুৰ বস্তু এটা হেঁচা দি দিব। মোৰ এই খুন্দনাটোৱে কামত দিয়ে আৰু। এনেকৈ হেঁচা দি দিম। প্ৰায় 1 ঘণ্টামানৰ পিছত ধুনীয়াকৈ হৈ যাব। অকণমান দেৰি ফ্ৰিজত থ'লে ধুনীয়াকৈ হৈ যায়। এনেকৈ ছাইডত থৈ দিছোঁ। এয়া এয়া পনীৰখিনি যে ফালি থৈছিলোঁ, হেঁচা মাৰি থৈছিলোঁ যে, এইটোৱে চাওঁচোন কেনেকুৱা হৈছে। ধুনীয়াকৈ 2-3জন মানুহে খাব পাৰে আৰু বেছিকৈ খালে 2জন মানুহে খাবও পাৰে। এতিয়া মই এইখিনি হৈ গ'ল দেখিলে, পনীৰ খুব সোৱাদ হয় ঘৰত বনালে। কিনা পনীৰে মানে খাই ভাল নালাগে ইমানখিনি। এতিয়া মই এইখিনি অকণমান দেৰি কাৰণে ফ্ৰিজত থৈ দিম। চব কিমান টান হৈছে। ফ্ৰিজত থৈ টুকুৰা টুকুৰকৈ কাটি দিলে ধুনীয়া পনীৰ হৈ যাব আৰু। এয়া আজিলৈ আহোঁ দেই, বাই বাই। আপোনালোকেও এদিন বনাই খাবচোন ঘৰতে পনীৰ।